শোকৰ দিন আমি কোনোদিনে ভবা নাছিলোঁ এনেকুৱা এটা আজিৰ তাৰিখত তেনেকুৱা এটা দুৰ্ঘটনা ঘটিব আমি ভবা নাছিলোঁ আৰু সঁচাকৈ আমি এই কথাটো ক'ব লাগিব যে সৰুৰে পৰা আমি সেই ল'ৰাজনক পাইছোঁ তেখেত যথেষ্ট অমায়িক আছিল আৰু চিকিৎসা ক্ষেত্ৰতো তেখেত যথেষ্ট সুনাম অৰ্জন কৰিছিল কাৰণ ইয়াৰ আগতেই তেখেতৰ ওপৰত চৰকাৰে যি এটা মানে এই ব্যৱস্থা কৰিছিল মানে তেখেতে এদিনত 21টা মানে প্ৰসৱৰ যিটো মানে সমাধান কৰিছিল এই ক্ষেত্ৰত চৰকাৰে তেখেতৰ ওপৰত এটা নটিচ জাৰি কৰিছিলে মৰিগাঁও জিলা প্ৰশাসনে সেইফালৰ পৰা তেখেতৰ এই যিটো মানসিক তেতিয়াৰ পৰা তেখেতৰ এটা মানসিকভাৱে মানে ভাৰসাম্য মানে হেৰুৱাই পেলাইছিলে যাৰ কাৰণে আজি এই দুৰ্ঘটনাটো পতিত হৈছে আমি সেইটো অনুভৱ কৰিছোঁ আমি আশা ৰাখিছোঁ চৰকাৰে যাতে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে আমাৰ সন্দেহ আছে আজি আমাৰ যিটো অতি শোকৰ বিষয় হ'ল এই বিষয়টি আমাক বৰ বিৰমণ কৰিছে কাৰণ আমাৰ এজন তিৱা জনগোষ্ঠীৰ অতি সুচিকিৎসক এজন আমি হেৰুৱাইছোঁ কিন্তু ইয়াৰ ভিতৰত হয়তো অনেক ষড়যন্ত্ৰমূলক কথা আছে বুলি আমাৰ ধাৰণা হয় কাৰণ যিজন চিকিৎসকে চিকিৎসা ক্ষেত্ৰত মানে ধৰক সুনাম অৰ্জন কৰি আছে সেই চিকিৎসকজন পুৰস্কাৰ পাব লাগে নে প্ৰশাসনৰ যোগেদি তেওঁক নিপীড়িত হ'ব লাগে এই প্ৰশ্নটো আমাৰ বাৰে বাৰে আহে গতিকে সেইফালৰ পৰা আমি আজি আমাৰ কণ্ঠস্বৰ বৰদলৈ যিটো শোকাবহ দুৰ্ঘটনা হৈছে ইয়াত আমি বৰ মৰ্মান্তিক বেজাৰ পাইছোঁ আমাৰ গোটেই অঞ্চলটোৰ কাৰণে তেওঁ আমাৰ যি মানে সুচিকিৎসক আছিল যিমান আমাৰ উপকাৰ হৈছিল মানুহবিলাকৰ এই উপকাৰটো প্ৰত্যেক মানুহে আজি স্বীকাৰ কৰিব লাগিব আৰু বিশেষকৈ তেওঁৰ যিটো কৃতি চিকিৎসক হিচাপে তেওঁ যিটো সুনাম পাব লাগিছিল চৰকাৰৰ পৰা এইটো কিন্তু তেওঁ নোপোৱাৰ কাৰণত আমি অতি দুখিত হৈছোঁ আৰু মই ভাবোঁ যে এই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে এই যে দুৰ্ঘটনা হ'ল এই দুৰ্ঘটনাটো কিয় হ'বলৈ পালে কাৰণ তেওঁৰ ওপৰত মানে এনেকুৱা প্ৰেছাৰ বা তেওঁ এনেকুৱা চাপত আছিলে য'ত নেকি তেওঁ এদিনত বা 24 ঘণ্টাত 21টা শিশু মানে হেৰি কৰিছে জন্ম দিয়াইছে এই ক্ষেত্ৰত তেখেতৰ যিটো কৃতিত্ব সেইটো আচলতে চৰকাৰে পুৰস্কৃতহে কৰিব লাগিছিল বা বিভাগে তেখেতক অন্ততঃ পুৰস্কৃত কৰিব লাগিছিল সন্মান জনাব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে কি হ'ল যে এইটো কেনেকৈ সম্ভৱ হ'ল বুলি তেওঁৰ ওপৰত ওলোটাই মানে ধৰক মোকৰ্দমা তৰিছে এইটোৱে অতি দুখৰ বিষয় গতিকে আমি ভাবোঁ যে এনেধৰণৰ কিছুমান চাপত থকাৰ কাৰণে তেওঁ আজি হয়তো এই শোকাবহ দুৰ্ঘটনাত পতিত হৈছে এইটো আমি অতি দুখৰ বিষয় বুলি জানিছোঁ আৰু তেখেতৰ আত্মাই সদগতি পাওক ইয়াকে মই কামনা কৰিছোঁ